নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছো। ৰাতিপুৱা গা পা ধুই ভাত পানী খালো, তাৰ পিছত দেহাকো লাহে লাহে ধুৱালো। তাইক 11টাৰ পিছতহে ধুৱাওঁ, পটককৈ নুধুৱাওঁ। মই 10টা মানতে গা ধুওঁ, তাৰ পিছত 11টাৰ পিছত দেহাক গা ধুৱাওঁ। তাইক গা ধুৱাই পেলাই ইমান তেনেকৈ গা ধুৱাই দিয়ে, ওপৰৰ পৰা জাষ্ট মুচি দিছোঁ। তো তাইক ধুৱাই মেলি খুৱাই খোৱালোঁ। এতিয়া হৈ আছে, হ'লেও মাজে মাজে সাৰ পায়। যোৱাকালিতো তাই ৰাতিপুৱাৰ পৰা দিনটো নাই হোৱা, কমকৈ শুৱে আৰু কেংকেঙিয়াই থাকে। আৰু আজি শুইছে বাৰু, ৰাতি ধুনীয়াকৈ শুইছে। ৰাতি 8:30 9টামানত শুৱালোঁ, তাৰপিছত তাই উঠাই নাই। তাইক আকৌ 12টামানত মই ফিডিং কৰাই শুৱালোঁ। একে টোপনিতে সাৰ পাইছে 6টা বজাত। তো 6টাত আকৌ ফিড কৰালোঁ, ফিডিং কৰাই কোচত লৈ আকৌ শুৱালোঁ আৰু 1-1.5 ঘণ্টামান শুলে। তাৰপিছত উঠিলে 8টা 8:30 এনেকুৱা টাইমতে উঠিলে, টাইমটো সঠিক চোৱা নাই। তাৰপিছত বাপেকে কোচত লৈছে, তাৰপিছত আইতাকে ল'লে। এনেকৈ অলপ সময় কোচতে ঘূৰি আছিল। তাৰপিছত আকৌ মই চাহ পানী খাই মেলি তাইক আকৌ ফিডিং কৰাই শুৱালোঁ। তো তেতিয়াও শুলে তাই 10টা 11টালৈকে হৈছে। তাই শুৱা টাইমত মই আকৌ গা পা ধুই মেলি খাই মেলি আজৰি হ'লোঁ। তাই যেতিয়া উঠিছে টোপনিৰ পৰা 11টাৰ পিছত উঠিছে, মানে অলপ লৰচৰ কৰিছে, তেতিয়া মই উঠাই দিছোঁ। উঠাই তাইক ধুৱাই মেলি আকৌ খুৱাই মেলি শুৱাইছোঁ। এতিয়া শুই আছে ধুনীয়াকৈ। আৰু মায়ে ইফালে বনাই আছে শিঙি মাছ। যোৱাকালি দেউতাই আনিছে আৰু গৰৈ মাছ আনিছে। গম নাপাওঁ গৰৈ মাছটো আছে নে নাই। তো মাছ মোৰ কাৰণে শিঙি মাছে বনাব, আৰু কি বনাই গম নাপাওঁ। তো খালেহে গম পাম। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে, কি হয় কি নহয় দ্বিতীয় দেখুৱাই থাকিম। আৰু এতিয়া মায়ে চাহ দিব, দুপৰীয়া চাহ বেছি হোৱা নাই টাইম। তো চাহ পানী খাই মেলি আজৰি হ'লেও আকৌ ভাত খাম দুপৰীয়া। খোৱা ৰাইচ ভাত পানী খাই মেলি আজৰি হ'লোঁ। ধুনীয়াকৈ লৈ আছিলে দেহাক, এতিয়াও লৈ আছে। চাই আছে, লৰচৰ কৰি আছে, হোৱা নাই। বুজিছা খাবা। লাও তো ৰাইচ ভাত পানী খাই মেলি দেহাক কোচত লৈ বহি আছোঁ। শুই আছিলেহে সাৰ পাই গ'ল। আকৌ হৈ গৈছে চাওক। তাৰ এই সাৰ পাই হৈ যায়। আৰু পিনাকে ভাত খাইছে। পিনাক বুলি নহয়, মা দেউতা চবে ভাত খাইছে। এতিয়া প্ৰথমতে মই খালোঁ, খাই মেলি আজৰি হৈ দেহাক ল'লোঁ। পিনাকে লৈ আছিলে চাওক। আজি অলপ ধুনীয়াকৈ শুই আছে। কালি দিনটো মানে কেং অলপ শুয়ে আকৌ কান্দে, আকৌ খুৱাই মেলি শুৱাওঁ, আকৌ শুৱে আকৌ কান্দে। মানে কিবা অশান্তি পাইছে, ক'বও নোৱাৰে। মানে এনেকৈ কেং হ'লে আমাৰো মনটো বেয়া লাগে। পিনাকৰ মানে ছোৱালীক এনেকৈ দেখা পাই বেচেৰা সিয়ে কান্দিলে। চবচে বেছি দুখ লাগিছে তাই যে ক'ব পৰা নাই তাইৰ কি অসুবিধা হৈ আছে। ভগৱান আছে নহয়, ভগৱান চব ঠিক কৰি দিব ন। তাই এতিয়া পাই এতিয়াই শুই যায়। আৰু মা আজি বনাইছে মৰিচা শাক ভাজি, তাৰপিছত কলা জিৰা আৰু পাত আলুৰ লগত ভাজি কৰিছে। আৰু মৰিচা শাকৰ ঠাৰি মোৰ কাৰণে বনাইছে শিঙি মাছ। মাহঁতে কিবা বনাইছে গম নাপাওঁ। কি মাছ বনাইছে, কি লগত বনাইছে গম নাপাওঁ। পিনাকে আহিলেহে গম পাম কি দেখাইছে। পিনাক আহক, পিনাক আহিলে বিচনাটো ঠিক কৰিবলৈ, বিচনাৰ পৰা ওলট পালট হৈ আছে। পিনাক আহিলে পিনাকে কোচত ল'ব, তাৰ বিচনাটো ঠিক কৰি শুম, আমিও শুম। সন্ধিয়া আকৌ লগ পাম। হে গাইজ, গুড ইভিনিং সকলোকে। বহুত সময়ৰ পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খুৱাইছোঁ, দেহাৰ লগতে শুই আছিলোঁ। তাই 4টামানত উঠিলে, উঠি আৰু নাই হোৱা। তাৰপিছত অলপ আগত হৈছে। আৰু মায়ে দি গৈছে চাহ। পিনাকে চিঙৰা আনিছে, জিলেপি আনিছে। মায়ে ডাবল চিঙৰা দিলে। ক'লোঁ মাক থৈ যাবলৈ এটা, ডাবল দিছে। ডাবলত মই 2টা চিঙৰা খালে ৰাতি আৰু ভাত খাব নোৱাৰিম। আমাৰ ইয়াতে জিলেপিটো বহুত ভাল বনায়।
জিলেপি খালে দুৰ্গা পূজা নালাগে। দেহাই অলপ আগত হৈছে দুপৰীয়া ভাত পানী খোৱাৰ পিছত হৈ আছিলে, তেখেত আমি হৈছিলোঁ পিছত 4টা 4:30মান উঠিলে আৰু নাই হোৱা। অলপ আগত মাত্ৰ শোৱালোঁ, এতিয়া 6টা হৈছে, বেছি টাইম হোৱা নাই। তো ৰাইজ খাই মেলি আজৰি হ'লোঁ আৰু আমাৰ দেহাই ফালে খেলিছে আৰু এতিয়া মাহঁতে ভাত খাব। এতিয়া মায়ে ৰুটি বনাইছে, দুপৰীয়াৰ মাছৰ চব্জি আছিলে মোৰ, শিং মাছৰ চব্জি আৰু আলু আৰু পিঁয়াজৰ পাত ভাজি কৰিছিলে, সেয়ে খালোঁ। আৰু এতিয়া শুম, 11:30 হৈছে। আজি ভাত খোৱা দেৰি হ'ল আমাৰ। তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।